হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি লৈ লৈছোঁ মই অলপ মিক্সাৰ চব্জি বনাবলৈ। তাৰ কাৰণে লৈ লৈছোঁ এবাটি দালি, আলু, ভাতকেৰেলা আৰু স্কোৱাচ। এইখিনি ধুই লৈছোঁ কাটি। কেৰাহীটোত তেল দি দিছোঁ। এতিয়া আলুখিনি অলপমান ভাজি ল'ম। তাৰপিছতে ইয়াত লৈ লৈছোঁ মই স্কোৱাচখিনি অলপ ভাজি। ইয়াৰ পিছতে লৈ ল'ম মই ভাতকেৰেলাখিনি অকণমান ভাজি। কাৰণ এনেকৈ ভাজি ল'লে মিক্সাৰ চব্জি খাবলৈ বহুত ধুনীয়া লাগে। আৰু এয়া দালিখিনি উতলিবলৈ দিছোঁ। আৰু এতিয়া কেইটামান বড়ি লৈ লৈছোঁ। বড়িখিনি মই ভাজি ল'ম। আৰু উতলা দালিখিনিৰ ওপৰত মই অকণমান আদা নহৰু পেষ্ট দি দিলোঁ। আৰু দি দিলোঁ ভাজি ৰখা চব্জিখিনি। অকণমান হালধি গুড়ি, অকণমান জলকীয়া গুড়ি আৰু মছলা অলপমান আৰু পানীটো পৰিমাণ মতে দিলেই হৈ যাব। আৰু এয়া এটা চিটি মৰাৰ পিছতে অলপমান ৰাখি এইখিনি মিক্স কৰি দি ভালকৈ উতলিবলৈ দিম। আৰু এই মিক্সাৰ চব্জিটো খাই বহুত ভাল লাগে। সদায়তো মাছ মাংস খোৱা হয়, মাজে মাজে এনেকৈ বনাই খাইও বহুত ভাল লাগে। কেইটামান অলপমান লং আৰু এলাচি দি দিলোঁ। আদা নহৰু পেষ্ট আৰু অলপমান তেজপাত দি কিনে মই এইখিনি ভাজি ল'ম। আৰু এতিয়া দি দিলোঁ দালিখিনি ইয়াতে ঢালি। আচলতে দালি বুলি ক'লোঁ, এইটো হ'ল মিক্সাৰ চব্জি। ইয়াতে ঢালি দি দিলোঁ। আৰু খাবলৈ যে ইমান ধুনীয়া সোৱাদ লগা এটা ৰেচিপি হয়। সদায় মাছ মাংস খোৱা হয়, তাৰে মাজে মাজে এনেকুৱা কেতিয়াবা বনাই খাই বহুত ভাল লাগে। আৰু খোৱাৰ আগতে দুটা কেঁচা জলকীয়া কাটি মই অলপমান সময় ঢাকনিৰে ঢাকি ৰাখিছিলোঁ। আৰু এয়া হৈ গ'ল মোৰ মিক্সাৰ চব্জিটো ৰেডি। আৰু অকণমান জোল ৰাখিছোঁ, কাৰণ দালি আছে যিহেতু অকণমান গ্ৰেভি হৈ যাব, টানি ল'ব। আৰু এয়া হৈ গ'ল ৰেডি। খাবলৈ ইমান ধুনীয়া সোৱাদ লগা ৰেচিপি এটা আপোনালোকে এদিন বনাই খাবচোন। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। সকলো বন্ধু বান্ধৱী ভালে থকা সুস্থ থকা তাৰে কামনাৰে আজিলৈ